চোৰকে মূৰে পালে বেজৰ নাকত খৰে খালে। এসময়ৰ কেন্দ্ৰীয় মন্ত্ৰী সাংসদো আছিল তেওঁ। কিন্তু দুৰ্ভাগ্যৰ কথা যে তেওঁৰ নামটোৱেই বাদ পৰিল ভোটাৰ তালিকাৰ পৰা। সেইগৰাকী বাইদেউ আন কোনো নহয়, একালৰ মোহময়ী অভিনেত্ৰী তথা মোদীৰ সুৰক্ষা কৱচ হিচাপে থিয় দিয়া আমেথিৰ একালৰ সাংসদ স্মৃতি ইৰাণী বাইদেউ। আমেথিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম। ভাবকচোন, এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেত্ৰীৰ নাম ভোটাৰ তালিকাৰ পৰা কেনেকৈ বাদ পৰিব পাৰে, সেই বিষয়ে তদন্ত কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছে। এই খবৰে এতিয়া ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হয়, আপুনি ঠিকেই শুনিছে। আমেথিৰ গৌৰীগঞ্জ সমষ্টিৰ মেদানমাৱাই গাঁৱত লাখ লাখ টকা খৰচ কৰি বৰ মৰমেৰে ঘৰ সজা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী বাইদেউ এতিয়া নিজৰ গাঁৱৰে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাত নিৰুদ্দেশ হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে 2019 চনৰ লোকসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক পৰাস্ত কৰিছিল আৰু সেইবাৰ তেওঁ আমেথিতেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল। নিৰ্বাচনৰ কেইমাহমান আগতেই তেওঁ তাত এটা ঘৰ ভাড়ালৈ লৈ থাকিবলৈ আৰম্ভ কৰিছিল আৰু সেই অঞ্চলৰ ভোটাৰ হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিছিল। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি পৰৱৰ্তী সময়ত তেওঁ আমেথিত মাটি কিনি ঘৰ সাজিছিল আৰু 2022 চনৰ পৰা তাত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। 2019 আৰু 2024 চনৰ লোকসভা নিৰ্বাচন আৰু 2022 বিধানসভা নিৰ্বাচনত তেওঁ একেৰাহে 3বাৰকৈ আমেথিতেই ভোট দিছিল। বৰ্তমান উত্তৰ প্ৰদেশত ভোটাৰ তালিকা সংশোধনৰ কাম চলি আছে, কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা নতুন ভোটাৰ তালিকাত তেওঁৰ নামটো নাই বুলি জানিব পৰা গৈছে। মেদানমাৱাই গাঁও পঞ্চায়তৰ গাঁও প্ৰধানে প্ৰথমে লক্ষ্য কৰে যে প্ৰাক্তন সাংসদগৰাকীৰ নাম ভোটাৰ তালিকাত নাই। 2024 চনৰ শেহতীয়া লোকসভা নিৰ্বাচনত স্মৃতি ইৰাণী কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰীলাল শৰ্মাৰ হাতত পৰাস্ত হৈছিল। বৰ্তমানৰ সাংসদ কিশোৰীলাল শৰ্মায়ো প্ৰাক্তন সাংসদগৰাকীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱা ঘটনাত আচৰিত হৈছে বুলি প্ৰকাশ কৰিছে। আমেথিৰ জিলা উপায়ুক্ত তথা গৌৰীগঞ্জ বিধানসভাৰ ৰিটাৰ্ণিং বিষয়া সঞ্জয় চৌহানে কয় যে তেওঁলোকে এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে, কাৰণ স্মৃতি ইৰাণী সেই বিধানসভা সমষ্টিৰ এগৰাকী ভোটাৰ আছিল। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নাম তালিকাৰ পৰা ডিলিট হোৱাটো এটা আচৰিত ঘটনা আৰু কাৰ গাফিলতিৰ বাবে এনে হ'বলৈ পাৰিলে সেয়া তদন্ত কৰা হৈছে। ইপিনে আমেথিৰ জিলা বিজেপিৰ সভাপতি সুধাংশু শুক্লাই জানিবলৈ দিয়ে যে তেওঁলোকে ইতিমধ্যে জিলা নিৰ্বাচন কাৰ্যালয়ত আবেদন দাখিল কৰিছে। প্ৰশাসনেও আশ্বাস দিছে যে চূড়ান্ত ভোটাৰ তালিকাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰশ্ন হৈছে, লোকসভাৰ তালিকাত নাম উঠিল ঠিকেই, কিন্তু 2026 চনৰ এই পঞ্চায়ত নিৰ্বাচনৰ নতুন তালিকাখন সাজু কৰোঁতে ফৰ্ম ফিল-আপ কৰিবলৈ পাহৰি থাকিল নেকি স্মৃতি ইৰাণী বাইদেৱে? কিয়নো এইবাৰ 2026 চনৰ পঞ্চায়ত ভোটাৰ তালিকা সংশোধনৰ সময়ত স্মৃতি ইৰাণীৰ তৰফৰ পৰা নাম অন্তৰ্ভুক্ত কৰাৰ বাবে কোনো নতুন আবেদন কৰা হোৱা নাছিল। যিহেতু পূৰ্বৰ পঞ্চায়ত তালিকাত তেওঁৰ নাম নাছিল, গতিকে আবেদন নকৰাৰ বাবে নতুন তালিকাটোৰ নামটো নাহিল বুলি সন্দেহ কৰা হৈছে। প্ৰথমে ৰাইজে ভাবিছিল কোনোবা বিৰোধী দলে নিশাৰ ভিতৰতে কিবা যাদু মন্ত্ৰ কৰি স্মৃতি বাইদেউৰ নামটো মচি দিলে নেকি? কিন্তু পাছতহে বিষয়া কৰ্মচাৰীৰ পৰা আচল কথাটো ওলাই পৰিলতহে সকলোৱে এতিয়া মূৰে কপালে হাত দিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।